সদস্য মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন লখিমপুৰ জিলাৰ সম্পাদিকা হিচাপে মোৰ নাম শ্ৰী মায়াৱতী পায়েং। মই আজি এই সোণাৰী চাপৰি পঞ্চায়ত আৰু ডাংডৰা আৰু কেকুৰি পশ্চিম দখৰখানা মানে বিশেষকৈ মই মূল মানুহখিনিয়ে মাতিছো সেক্ৰেটাৰী প্ৰেচিডেণ্ট বিলাকক ইয়াত অলপ আলোচনা কৰিবলৈ মাতিছো। ইতিমধ্যে এতিয়া আমাৰ লোকসভা নিৰ্বাচন আহি আছে 19 এপ্ৰিলত। 19 এপ্ৰিলত আমি চৰকাৰৰ বিৰুদ্ধে আমি বহুতখিনি চৰকাৰক কাকতি মিনতি কৰিছিলো, কিন্তু আমাক কোনো ফল নাপালে। ৰান্ধনী বিলাকৰ এয়া পাছপৰ্টটো হেৰি দিছে। আমি এই ইদানটো আমি লৈছো, আমি এইবাৰ বিজেপি আমি ভোট নিদিওঁ। আস্থা আছে। আমি গোটেই পৰিয়াল হৈ আমি লখিমপুৰত 5078 গৰাকী ৰন্ধন কৰ্মী আছে। আমাৰ পৰিয়ালৰ হৈ আমি লখিমপুৰত আমি জিকাম। পুৰত হ'ব আমাৰ 25,000 মান ভোট হ'ব আমাৰ ৰান্ধনী কৰ্মীৰ লগত হয় মানে কোনো নিদিয়ে। আপোনালোকে উদক আপোনালোক এবাৰ কিন্তু কংগ্ৰেছত ভোট দিব। বিচাৰিলো আৰু আমাক 10 মাহৰ কাৰণেহে দিয়ে, আমি 12 মাহৰ কাৰণে বিচাৰিছিলো। এতিয়া আপোনালোকে চাওক, এতিয়া বিহু আহিছে, আমাৰ মাৰ্চ মাহত আমাক পইচা নিদিয়ে। এতিয়া বিহুত আমি কেনেকে চলিম? বৰ দুখৰ বিষয়। আৰু ৰ'ব আপোনালোকে চাওক, চেনেলৰ জৰিয়তে আমাৰ ৰন্ধন কৰ্মী 1,17,000 আছিলে, কিন্তু বৰ দুখৰ বিষয় এতিয়া 1,60,000 আছে। কাৰণ এমেলগেশ্যন হৈ আছে, ৰান্ধনী কাটি গৈছে। আৰু এতিয়াও ভৱিষ্যত নাই। আমাৰ স্কুল এমেলগেশ্যন হৈছে, ৰান্ধনী য'ত 8জনী 9জনী হৈছে, তাতো আমাৰ ওপৰৰ পৰা নিৰ্দেশ অফিচৰ পৰা কৈছে আপোনালোকৰ মানে শিক্ষামন্ত্ৰীয়ে এদিনা ক'লে আমাক ভলণ্টিয়াৰ বুলি 25জনত এজন বুলি, কিন্তু শিক্ষামন্ত্ৰী হোৱাটো আমি ইয়াৰ পৰাই জনাব বিচাৰিছো আপুনি শিক্ষামন্ত্ৰী হৈ নাথাকে। ইমান বছৰে কাম কৰাৰ পিছতো 10 বছৰ 20 বছৰ এতিয়া চলি আছে। 20 বছৰতো আমাক টকা পইচাৰ ক্ষেত্ৰত আমি গুৱাহাটী গৈছো, গুৱাহাটীতো আমাক গুৰুত্ব নিদিলে। লখিমপুৰত গৈছো, লখিমপুৰতো গুৰুত্ব নিদিলে। দিল্লীত গৈছো, দিল্লীতো গুৰুত্ব নিদিয়ে। আমি ভাবিলো আৰু ইমানখিনি কাম কৰাৰ স্বত্তেও আমাক যদি এই চৰকাৰে যদি গুৰুত্ব নিদিয়ে, আমি ৰান্ধনী অন্তাই মানে এই চৰকাৰখনক গুৰুত্ব নিদিওঁ। কিয় আমাক ইমান কষ্ট কৰি আমি আমাৰ ঘৰখন চলাই আছো। আমি 9টা বজাৰ পৰা গৈ 2টা বজালৈ তাত জুইৰ লগত তাপ মাৰি পিনি ল'ৰা ছোৱালীক চাউল বাচি আমি খুৱাই আছো। ইমানখিনি কষ্ট কৰাৰ পিছতো আমাক চৰকাৰে যদি গুৰুত্ব নিদিয়ে, এইখন চৰকাৰ আমাক নালাগে। এটাই কথা যে আমি সবচেয়ে ৰন্ধন কৰ্মী আমাৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে 3টা শ্ৰেণীৰ ভিতৰত 33 স্থান হৈ আছে। আমি অৰুণোদয় আঁচনিটো আমাকো দিম বুলি কয়, কিন্তু অৰুণোদয় আঁচনিটো বাৰু দিয়া নিদিয়াকে বিনা পৰিশ্ৰমত অৰুণোদয় আঁচনি যদি 50 টকাকে ভৰাব পাৰে, কিন্তু 9টা বজাৰ পৰা 2টা বজালৈকে একেৰাহে অতিক্ৰম কৰি থকা এজন ৰান্ধনীক আপুনি মাইলি 1,000 টকাটো দি প্ৰতি মাহত দিব নোৱাৰে। এই চৰকাৰটো আপোনালোকে বদলাব বিচাৰিলে এই চৰকাৰটোকে যদি